Hello guys, welcome back to our YouTube channel Smart Service. আজি আপোনালোকক দেখাব গৈছো এটা 2 BHK brand new unused flat যেটো সেল কৰিব খুব ধুনিয়া ফ্ল্যাট হয় এটো কোনটো এৰিয়াত আছে কিমান ইয়াৰে প্রাইস হয় পার স্কয়ার ফিট কিমানকে আপোনালোকে লব পাৰিব একদম ৰেডি টু মুভ আৰু ফাৰ্স্ট ফ্লোৰ আছে প্ৰথমতে আপোনালোকে ভিডিঅ কমপ্লিট চাই লওক তাৰ পিছত ইয়াৰে ফুল ডিটেইলছ মই আপোনালোকক জনাই আছো বলক আজিৰ এই ভিডিঅটো আৰম্ভ কৰো লেটস গো চলি আছে আৰু এই ৰমজান মাহত আমি এক লাগে সো বহুত টাইট হৈ যায় কাৰণ ৰেগুলাৰ মই ফ্ল্যাটৰ বা ৰেন্টৰ বা প্ৰপাৰ্টি যোৱাকালি একচুয়ালি ভিডিঅটো শুট কৰা হৈছে আপোনালোকে এই ভিডিঅটো এটা চাই লওক তাৰ ইয়াতে তিনিটা পাৰ্ট আছে ফাৰ্স্ট ফ্লোৰতে আছে 130 স্কয়াৰ ফিট এটো মস্ত ডাঙৰ হল ৰুম আপোনাৰ আৰু ইয়াতে আপুনি দেখা পাইছে নহয় ইয়াতে কিচেন হয় তো আমি যদি এইফালে যাও ইয়াতে আপোনাৰ কমন টয়লেট এটা আছে মুটটো আপোনালোকে লগাই লব পাৰে সাবৰ টবৰ দিয়া আছে তাতে এটা বেডৰুম আছে এইফালে এটা বেডৰুম আছে এটো চাই লওক বেছ ধুনিয়া তাৰ বেডৰুম চালো এতিয়া আপোনালোকক 1130 ইসলাম আপোনালোকে সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল স্মাৰ্ট সাৰ্ভিস আৰু ৰমজান মাহৰ মোৰ ফালৰ পৰা অশেষ শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন বন্ধুসকল আপোনালোকে সকলোৱে জানে যে ৰমজান মাহ চলি আছে আৰু এই ৰমজান মাহত আমি একচুয়ালি মই বেছিকৈ ঘূৰিব পৰা নাই কিয়নো আমাৰ গোটেই দিনটো ফাস্টিং থাকিব লাগে 5 বাৰ নামাজ পঢ়িব লাগে আৰু ৰাতি প্ৰায় ইশাৰৰ পৰা 1 ঘণ্টা মান নামাজ পঢ়িব লাগে সো বহুত টাইট হৈ যায় কাৰণ ৰেগুলাৰ ঘূৰিব নোৱাৰি বিশেষকৈ ৰমজান মাহত সো আপোনালোকক মই কথা দিছিলো যে ৰমজান মাহত আপোনালোকক মই ফ্ল্যাটৰ বা ৰেন্টৰ বা প্ৰপাৰ্টি ৰিলেটেড ইনফৰমেশন দি দিম আজি একচুয়ালি এটা মই খুব ধুনিয়া ভিডিঅ লৈ আহিছো এটো 2 BHK ফ্ল্যাট হয় যোৱাকালি একচুয়ালি ভিডিঅটো শুট কৰা হৈছে আপোনালোকে ভিডিঅটো আগতে চাই লওক আৰু এইটো আপোনাৰ 2 BHK যেটো ফ্ল্যাট হয় এটো সেল কৰিব আৰু আপোনালোকে এই ভিডিঅটো এটা চাই লওক তাৰ পিছত মই বাকিখিনি কথা আপোনালোকক পাতি আছো এটো আপোনাৰ ইয়াতে তিনিটা পাৰ্ট আছে ফাৰ্স্ট ফ্লোৰতে আছে এটো গৈ কেনে মস্ত ডাঙৰ এটো হল ৰুম পায় এটো আনইউজ ৰেডি টু মুভ 2 BHK সুপাৰ বিল্ড অফ এৰিয়া আছে আপোনাৰ 1130 স্কয়াৰ ফিট এটো মস্ত ডাঙৰ হল ৰুম আপোনালোকে চাই আছে এটো আনইউজ ৰেডি টু মুভ খালি আপোনাৰ সিৰিজ মাৰি থৈছে লাগ ফ্লোৰিং টু টাইলছ লগোৱা আছে হল ৰুমটো বেছ ডাঙৰ আৰু ইয়াতে আপুনি দেখা পাইছে নহয় ইয়াতে কিচেন হয় এটো কমপ্লিট কিচেন হয় কিচেনটো বেছ ডাঙৰ আৰু ইয়াতে মস্ত ডাঙৰ এখন বেলকনি ৰাখিছে এখন বেলকনি এখন আছে খুব ধুনিয়া চাই লওক ইয়াতে একদম পথাৰ এখন বেলকনি আৰু আমি যদি এইফালে যাও ইয়াতে আপোনাৰ কমন টয়লেট এটা আছে এটো কমন টয়লেট কুমুটটো লগোৱা নাই কুমুটটো তাতে আছে ওয়েস্টার্ন হ'ব এটো যদি আপোনালোকে ইন্ডিয়ান বিচাৰে ইয়াতে ইন্ডিয়ান কুমুটটো আপোনালোকে লগাই লব পাৰে সাবৰ টবৰ দিয়া আছে তাতে এডজাস্টমেন্ট ফ্যান এটা বহি যাব আৰু দুটা বেডৰুম এইফালে এটা বেডৰুম আছে এইফালে এটা বেডৰুম আছে আমি প্ৰথমতে ৰাইট হ্যান্ড সাইডৰ মাস্টাৰ বেডৰুমটো চাও এটো আপোনাৰ মাস্টাৰ বেডৰুম হয় এটো চাই লওক বেছ ধুনিয়া বেডৰুম আৰু ইয়াতে বেলকনি এখন আছে এটা আপোনাৰ বেলকনি নহয় এখন হেৰি আছে ইয়াতো হেৰি আছে ফ্লোৰিং টাইলছ আৰু এটো মাস্টাৰ বেডৰুম ইয়াতে কোনো এচিৰ প্ৰবেশন দিয়া আছে এচিৰ সুইচ দিয়া আছে এচিটো লগাই লব পাৰিব যতে আছে আৰু এটো আপোনাৰ মাস্টাৰ বেডৰুমৰ ওয়াশৰুম কমোড বহিছে এই গিজাৰৰ কাৰণে পইণ্ট দিয়া আছে এতে আপোনাৰ হেৰি আছে খুব ধুনিয়া এটো আমি মাস্টাৰ বেডৰুম চালো এতিয়া আপোনালোকক মই দেখাম আৰু এটা বেডৰুম এটো এটা বেডৰুম চাই লওক এটো কমপ্লিট বেডৰুম হয় এটো ফ্লোৰিংটো আপোনাৰ হে আছে নরমাল টাইলছ লগোৱা এই আপোনাৰ ইয়াৰে প্ৰাইসটো কিমান হয় কোনটো এৰিয়াত আছে গোটেইখিনি মই আপোনাক শেষত জনাই আছো ভিডিঅটোৰ শেষত জনাই আছো টোটাল স্কয়াৰ ফিটটো কৈ দিলো 1130 স্কয়াৰ ফিট আৰু এটো ফাৰ্স্ট ফ্লোৰত আছে G+2 স্টোৰ বিল্ডিং হয়
আৰু ফাৰ্ষ্ট ফ্ল'ৰত ইয়াতে আপোনাৰ টোটেল 4টা পাৰ্ট আছে 3টাত অলৰেডি মানুহ আছে আৰু এইটো খালী আছে এইটো কিনি ল'ব পাৰিব আপোনালোকে কমপ্লিট চাওক শেষত মই জনাইছোঁ ফুল ডিটেইলছ আপোনালোকে এইমাত্ৰ যিটো ফ্লেট চালে এইটো 2 BHK ফ্লেট হয় আৰু ইয়াৰে ছুপাৰ বিল্ট অফ এৰিয়া আছে 1350 স্কুৱেৰ ফিট আৰু এই ফ্লেটটো আছে আপোনাৰ গণেশগুৰি নয়নপুৰ এৰিয়া ইয়াৰে সেল প্ৰাইস ৰাখিছে আপোনাৰ পাৰ স্কুৱেৰ ফিট 5000 কে এৰাউণ্ড আপোনাৰ 55 লাখ আহি যাব ফ্লেটটো আৰু ইয়াৰে লগতে আপোনালোকে কি কি পাব কাৰ পাৰ্কিংটো পাব ডিজি আৰু ট্ৰান্সফৰ্মাৰ কাৰণে আপোনালোকে 50000 আৰু 70000 এক্সট্ৰা পে কৰিব লাগিব ৰেজিষ্ট্ৰেচনৰ কাৰণে 50000 এক্সট্ৰা যাব সো ডকুমেন্টছৰ কাৰণে 50000 এক্সট্ৰা যাব ৰেজিষ্ট্ৰেচনটো নিজাকে কৰিব লাগিব যদি আজিকালি ৰেজিষ্ট্ৰেচন চাৰ্জটো অলপ বাঢ়িলে ফ্লেটৰ সো সৰকাৰি ভ্যালু হিচাপে আপোনালোকে এটো ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব খুব ধুনিয়া ফ্লেট হয় দুটা মস্ত ডাঙৰ বেডৰুম আছে হল আছে ডাবল টয়লেট আছে আৰু বেলকনি এখন আছে খুব ধুনিয়া আৰু এই ফ্লেটটো সেল কৰিব ৰেডি টু মুভ হৈ আছে আৰু ইয়াৰে লোকেশনটো এক্সাক্ট লোকেশনটো হল গণেশগুৰি নয়নপুৰ এৰিয়া খুব ধুনিয়া প্লেস আজি আপোনালোকে এই ফ্লেটটো কিনি ল'ব পাৰিব যদি আপোনালোকে এই ভিডিওটো ইতিয়ালৈকে যদি আপোনালোকে লাইক কৰে এই ভিডিওটো লাইক কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আগলৈকে খুব ধুনিয়া ধুনিয়া ভিডিও আহি আছে আজিলৈকে আহো ওকে বাই বাই সব্বা খেৰা খুদা